5 কেজি ওজনৰ সিলিন্ডাৰ এটা আজি কিনিবলৈ আহিলো মানে মাজে সময় পাৰ্টি চাৰ্টি কৰিবলৈ বহুত বঢ়িয়া এইটো গাড়ীত লৈ যাবলৈ পাৰি সেইকাৰণে এখন দোকানত আহিলো আজি চাবলৈ এইটো চাওকচোন এইটো চাওক সিস্টেমটো বহুত বেছি ধুনীয়া এইটো খুলিব পাৰি এই বস্তুটো বাল্টিং নিচিনা লৈ যাব পাৰে ডাঙিও ল'ব পাৰে হেণ্ডেলো আছে ধুনীয়াকে বাল্টিং নিচিনা আৰু এইটো জ্বলাই কেনেকে এইটো কেনেকে জ্বলাই দেখাই দিয়কচোন মানে ইয়াত কোনো চলাই তলাই লাইটাৰৰ দৰকাৰ নাই ন ডাইৰেক্ট সুইচ আছে সুইচটো দবাই দিলে হৈ গ'ল আৰু মই এবাৰ ট্ৰাই কৰি চাওঁ হৈ গ'ল বা ডাঙৰকে ওলাইছে গেছটো যোৱা বছৰৰ পৰাই ল'ম বুলি ভাবি আছিলো এই চিলিণ্ডাৰটো আজি ফাইনেলি ললো আৰু দিয়ক আয়া চাওকচোন ডিকিত 2টা চিলিণ্ডাৰ আছে এটা এজেঞ্চিৰ পৰা লৈ আহিছো এইমাত্ৰ আৰু এটা সৰুকে কিনি ললো আজি মাজে মাজে পাৰ্টি কৰিবলৈ ভাল হ'ব কৰবাত লৈ যাবলৈ পাৰিম খানা বনাই খাবলৈ পাৰিম গাড়ীখন ৰখাই হলেও নতুন চিলিণ্ডাৰত আজি খানা এটা খাবই লাগিব ন বঢ়িয়াকে বাহিৰত আজি বৰষুণ দিছে বৰষুণ দিলে যাম বতৰ ইমান ধুনীয়া কিনকিনিয়া বৰষুণ দি আছে ঠাণ্ডা বতৰ ৱাহ নকৈছো আৰু ৰ'দ দিলে বেছি ভাল লাগে গা ধুই দি ৰ'দ দিলে ইমান গৰম ঘৰলৈ আহি বঢ়িয়াকে গা পা ধুই ললো কষ্টুৰীকো স্কুলত থৈ আহিলো কষ্টুৰীক স্কুলত থৈ মানে চিলিণ্ডাৰটো আমি কিনি লৈ আহিলো ডাঙৰ চিলিণ্ডাৰো শেষ হৈ গৈছিলে সেইটো এজেঞ্চিৰ পৰা লৈ আহিলো আৰু সৰুটো দোকানৰ পৰা কিনি আনিলো কেতিয়াবা দৰকাৰ হয় বুলি পাৰ্টি চাৰ্টি খাবলৈ আৰু আজি চাওঁচোন বাৰু বাহিৰতে বনাই খাবলৈ চেষ্টা এটা কৰি আছো ক'ৰবাত বাহিৰত গৈ ঐ পাৰ্টনাৰ কি খবৰ এবাৰ পোৱালি কেইটা দিবি 10টা এতিয়া আমি অকণমান ঘৰ চাবলৈ আহিছো ওচৰতে দাদা এজনে ঘৰ বনাই আছে পুৰা হেভি ঘৰ বনাইছে ডাঙৰ বিল্ডিং বনাই আছে খুঁটাকেইটা চোৱা নাই ইমান সকলো খুঁটা বনাইছে মানে কমচে কম মানে বিল্ডিঙৰ ওপৰত বিল্ডিং বনাই দিব পাৰিব মানে হ'লেও একো নহয় ইমান সকলো মোৰ নিচিনা নেকি বৰ ধুনীয়া ঘৰ বনাইছে দেই আমাৰ ঘৰৰ ওচৰতে বনাইছে সেইটো কাৰণে চাব আহিলো মাজে মাজে মই চাবলৈ আহি থাকো বাৰু ভাল লাগে চাই কাৰণ মোৰো সপোন এটা আছে এনেধৰণে ঘৰ বনোৱা কেতিয়া পূৰণ হ'ব নাজানো বাৰু আৰু খুঁটাবোৰ যে বৰ ডাঙৰ ডাঙৰ দিছে দেই আৰু কাম কিন্তু বঢ়িয়া হৈছে ভাল লাগিছে ভাতটো খোৱাৰ সময় হৈ গৈছে এতিয়া ঘৰলৈ আহি ভাতটো খাওঁ ৰাজমাহ লগত ৰাজমাহ আৰু কোমোৰা কষ্টুৰীক স্কুলৰ পৰা লৈ আহিলোগে এই কষ্টুৰী স্কুলত কেনেকুৱা লাগিলে আজি লুকাই আছে কেলে লুকাইছা এইজনী চুৰ নেকি তুমি ঘৰৰে বস্তু কেইটামান ল'বলগীয়া আছিলে সেইটো কাৰণে আমি ৰৈ দিলো আৰু এতিয়া আমি সোমাবলৈ গৈ আছো স্মাৰ্ট পইণ্টত এই কষ্টুৰী ক'ত গ'ল এইজনী তাই যে কি কৰো কি নকৰো কৰি থাকে মই বিচাৰি আছিলো কফি পাই গলো বাৰু লোৱাটো তাই একোৱে নলয় কিন্তু এনেধৰণৰ মলবিলাকত সোমালে তাই কি কৰো কি নকৰো কৰি থাকে এতিয়া আমি এইয়া পোষ্ট অফিচত আহিছিলো যোনমণিয়ে সোমাই আছে একাউণ্ট এখন খুলিছে মানে ডাকঘৰৰ সেইটো কাৰণে তাইক থৈ দিলো আৰু তাই স্কুটিলৈ গুচি যাবগে কষ্টৰে মই গাড়ীত যামগে ন হয় নাই আমাৰ গাঁওখন চাওকচোন কিমান সেউজীয়া হৈ গৈছে আৰু এইফালে ইমান বঢ়িয়াকে হাঁহ চৰি আছে তেজাল হাঁহ লোকেল হাঁহ এই হাঁহ এটা যে ধান খোৱা হাঁহ কৰ কি পোক পৰুৱা খোৱা হাঁহ মাছ খোৱা হাঁহ খাবলৈ যে বৰ টেষ্টি হ'ব দেই কিন্তু হাঁহৰ মালিকে হাঁহ নেবেচে নহয় এজনীও নেবেচে বহুত টেষ্টি হাঁহ হয় কিন্তু আগতে খাইছো বহুত মজা লাগে মাংসটো কিন্তু নেবেচে নহয় স্কুলৰ পৰা আহিয়ে শুই থাকিলে ৰাতিপুৱা সোনকালে উঠিবলগীয়া হৈছে পাছবেলা 5টা বাজিছে বৰ্তমান এতিয়া আমি জিম আহি গলো আনকালে ৰাতিপুৱাৰ ভাগত আহো কিন্তু আজি অলপ বিশেষ কাৰণত এইটো সময়তে আহি গলো আৰু চাওক বেছি ৱেট লগোৱা নাই 30 কেজি মাত্ৰ লগাইছো কি কম আৰু যিমানখিনি পাৰো সিমানখিনিয়ে দেখুৱাইছো আপোনালোকক আনক দেখুৱাবলৈ বেছি মৰা নাই আৰু কাৰণ ইমান ৰিস্ক লৈ লাভ নাই কোনো ধৰণৰটো কম্পিটিশ্যন খেলিবলৈ নাযাওঁ নিজৰ শৰীৰটো সুস্থ থাকিবৰ বাবেহে জিমলৈ আহিছো সেইটো কাৰণে ইমান ইগ' লিফটিং কৰিও লাভ নাই বঢ়িয়াকে মাৰি আছো 1.5 ঘণ্টা মাৰিম আৰু যামগৈ জিমৰ পৰা ওলাই এতিয়া গৈ আছো আমি পেট্ৰল পাম্প গাড়ীত মানে তেলে নাই তেলটো ভৰাই থৈ দিওঁ বুলি ভাবিছো এয়া চাওক সিগনেল মাৰি আছে আৰু মাইলেজটো কিমান দি আছে চাওক 19.5 মাৰুতি সুজুকিৰ বালেনো 19.5 দি আছে আপোনালোকৰ কিমান দি আছে বাৰু মাইলেজ কমেণ্টত জনাবচোন তেতিয়া মই গম পাম আৰু এইবোৰ চাওকচোন গোটেই ৰাস্তা বনি আছে এইটো হৈছে পাছিঘাট যোৱা ৰাস্তা অভাৰব্ৰিজ বনিব ইয়াত ৰেল লাইন পাৰ হৈ গৈছে যিহেতু অৰুণাচলত তেলৰ দামটো চলি আছে 92.53 এইফালে চাওক মই জুম কৰি দিছো এয়া চাওক আমাৰ ঘৰৰ কাষতে অৰুণাচলখন থাকি এইটোৱে লাভ হৈছে পেট্ৰলৰ দামটো যিমানেই নহওক 5-6 টকা হ'লেও কম অসমতকৈ নহয় জানো এই নিৰাটকৰ ওচৰতে ৰাস্তা কাষতে এখানে এই কি খুৱাইছে খানা গাখীৰ চাহ বহুত দামী দামী বস্তু খুৱাইছে এইবিলাক এতিয়া মই কফি এইফালে আকৌ হাই প্ৰটিন এইফালেও আছে প্ৰটিন ফাইবাৰ খালি এইটো
এইবিলাক বস্তু এইবিলাকৰ কাৰণেতো পেটবিলাক সৰু নহয়। মই চানাকে কেইটামান খাওঁ আৰু চাহ তাহ নাখাওঁ এতিয়া। ঘৰলৈ আহি গা পা ধুলো, তাৰপিছতে এতিয়া মই কি খাব ওলাইছো এয়া চাওক। এইফালে চাওক আমাৰ মহাৰাণীয়ে মাটিৰ চৌকা এটা বনালে। ফচকিলে মচকিলে কেতিয়াবা বাহিৰত জুই ধৰিবলগীয়া হয়, কিন্তু বতাহৰ কাৰণে ভালদৰে একো বনাব নোৱাৰি। জুই ভালদৰে জ্বলে যদিও বতাহত জুইকুৰা বেলেগ ফালে গুচি যায়। সেইটো কাৰণে ধুনীয়াকে এটা চৌকা মানে কি আৰু চলি যাব, কামটো চলি যাব। ইমান ধুনীয়া দেখা নাপালেও ধুনীয়াকে মাটিৰ পৰা বনালে। আজি ইয়াতে বনাই খাম নেকি, কাৰণ জুইত বনালে সোৱাদটো অলপ বেলেগ হয় গেছত বনোৱাতকে। বাকী যিয়ে নহওক বাৰু চৌকাটো ভালে লাগিছে, চলি যাব, ইমান ষ্টেণ্ডাৰ্ড নাই হোৱা যদিও। লগতে প্ৰেছাৰ কুকাৰটো লিপি দিছে যাতে কলা হৈ নাযায়, নহলে আকৌ বৰবাদ হৈ যাবতো। অনলাইনৰ পৰা বস্তু এটা অৰ্ডাৰ দিয়া হৈছিলে, আহি গৈছে। কি হয়, ঘৰত বহুত বেছি দৰকাৰ হৈ আছিলে, কাৰণ আমাৰ ঘৰত এটাহে আছিল কুকাৰ, আৰু এটা দৰকাৰ হৈ আছিলে, সেইকাৰণে অৰ্ডাৰ দিলো। ৰবা কি কোম্পানী হয়? কোম্পানী বাদে নচলিলেই হ'ল। কি কোম্পানী চম্পানী নাই মানে? এইটো কোম্পানী কিবা কি কোম্পানী? এইটো নতুন নেকি? নাম শুনাই নাই দেখোন ইয়াৰ। কেলে নাম শুনা নাই? কিমান লিটাৰ হয়? 3.5 লিটাৰ। 3.5 লিটাৰ। ভাত বনাবলৈ বঢ়িয়া হ'ব ইয়াত, মানে 4জন মান মানুহৰ কাৰণে বহুত বঢ়িয়া হ'ব। দালি বনাবলৈ ভাল হ'ব। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। খোৱা বোৱা কৰি দিলোঁ, ৰাতি 10টা বাজিছে। ভিডিঅ'টো মই সামৰণি মাৰিছোঁ ইয়াতে। কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'বোৰ বেছি দীঘল নাই কৰা আৰু, কাৰণ আজিকালি মানে শ্বৰ্ট ভিডিঅ'ই বহুতে ভাল পায়। সেইটো কাৰণে ভিডিঅ'বোৰ ইমান দীঘল কৰিবলৈ এৰিছোঁ আৰু লাহে লাহে। নে আপোনালোকক দীঘল ভিডিঅ' লাগে ক'বচোন বাৰু কমেণ্টত। বাকী ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে, আৰু ফ'ল' কৰিব যদি আপোনালোকে ফেচবুকত চাই আছে।